प्रवेशं करोतु कृष्ण कौतिजित जगत पालक देव साधु बांधव प्रभु गीत राखी दुराग ताल एक ताल ব্ৰহ্মাণ্ডৰ গৰাকী আমি সেয়েহে আমাৰ ভক্তসকলে আমাৰে গুণানুকীৰ্তন কৰে ঈশ্বৰ পৰম ব্ৰহ্ম সচিদানন্দ বিগ্ৰহ অনাদি আদি গোবিন্দ सर्वकारण कारण सर्वकारण कारण सर्वकारण कारण সেয়েহে আমি যেতিয়াই ধৰাধামত অধৰ্মৰ প্ৰভাৱ বৃদ্ধি পায় তেতিয়াই সাধুসকলৰ ৰক্ষাৰ্থে নানা ৰূপে অৱতাৰ ধাৰণ কৰি দুষ্টক দমন কৰি
শান্তি ধৰ্ম কৰো সংস্থাপিত। এই ভাৰত ভূমিত শান্তি স্থাপন কৰা এটি আমাৰ প্ৰধান কৰ্তব্য। তাৰ বাবে আগন্তুক এখন মহাযুদ্ধ অৱশ্যম্ভাৱী। অৱশ্যে দ্ৰৌপদীৰ বস্ত্ৰহৰণে এই মহাযুদ্ধক কৰিলে নিশ্চিত। নাৰীক কৰা অপমান কেতিয়াও সহ্য নকৰোঁ আমি। কাৰণ নাৰী হ'ল মাতৃ, নাৰী হ'ল শক্তি। অন্যহাতে মোৰ প্ৰিয় ভক্ত পাণ্ডু পুত্ৰগণে অন্যায় পাশা খেলত হৈ পৰাজিত। বনবাসে কৰিলে গমন। শকুনিৰ কুমন্ত্ৰণা আৰু কৰ্ণৰ পাই সমৰ্থন। দুৰ্যোধন দুঃশাসন আজি অতিকে উদ্ধত। আজি সেই দুৰ্যোধনে অশ্বমেধ মহাযজ্ঞৰ কৰা আয়োজন। কিন্তু কৃষ্ণ সত্য নাথাকে যি স্থানে, তাৰ কোনো কৰ্ম নহয় সফল। কাৰণ আমি কৃষ্ণ, আমি সত্য, আমি জগতৰ কাৰণ কাৰণ। यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्म संस्थापनार्थाय सम्भवामि युगे युगे सम्भवामि युगे युगे युगे। যাওঁৱে সত্যশ্ৰ পাণ্ডৱক কৰো অনুসৰণ। গঙ্গা নন্দ ব্রহ্মচারী ভীষ্ম দাস জানে ব্রহ্মচারী ভীষ্ম জানে এহি মতে পাইলা গোয়া হভার ভিতর
পিতামহ, আচাৰ্য দেখো কিয় আজি তব মলিন বদন। যেতিয়াই দেখা পাওঁ আপোনাৰ সুশ্ৰী বদন, সৰ্বক্লান্তি দূৰ হয় সেই মুহূৰ্তত। কিন্তু আজি কিয় ব্যতিক্ৰম সেই কান্তিময় ৰূপ? আচাৰ্য পিতামহ, এই জগতৰ আটাইতকৈ দুৰ্ভগীয়া কোন আপুনি জানেনে? কোন পিতামহ? এই ভীষ্ম। পিতামহ, আচাৰ্য, এই গংগা পুত্ৰ ভীষ্ম। আপোনাৰ দৰে এজন হিতৈষী পুৰুষৰ মুখত এনে বাক্য কিয় পিতামহ? আজি এই বিশাল আৰ্যবত্তৰ শ্ৰেষ্ঠ গুৰু হৈ আপুনি মোক এই প্ৰশ্ন কৰিছে আচাৰ্য। পিতামহ, সত্যকেই যি আজীৱন কৰিছোঁ ধ্যান, ব্ৰহ্মচাৰ্য পথেৰে যিজনে কৰিছোঁ ত্যাগ জীৱনৰ সৰ্বস্ব সুখ, সেই ভীষ্মৰ সন্মুখত এগৰাকী নাৰী, এগৰাকী কুলবধূৰ নিৰ্মম নিৰ্যাতন দেখিও মই চকু থাকিও অন্ধৰ দৰে, বিৰক্ত থাকিও পুৰুষৰ দৰে বহি থাকিলোঁ। কিবা যেন এক অজ্ঞান শক্তিয়ে বান্ধি থলে শান্তনু নন্দনক। কিয় মই সিংহৰ বিক্ৰমেৰে গৰজি নুঠিলোঁ? কুলবধূৰ দ্ৰৌপদীয়ে হয়তো আমাক ক্ষমা কৰিব, হয়তো আমাক ঈশ্বৰেও ক্ষমা কৰিব। কিন্তু মনত ৰাখিব আচাৰ্য, ভৱিষ্যত কালত যেতিয়া ইতিহাস ৰচিত হ'ব, সেই ইতিহাসে কিন্তু কেতিয়াও আমাক ক্ষমা নকৰিব। কাৰণ সময় বৰ নিষ্ঠুৰ আচাৰ্য, সময় বৰ নিষ্ঠুৰ। পিতামহ, পাৰিছো বুজিব মই আপোনাৰ অন্তৰৰ দাবাগ্নিৰ কথা। কিন্তু কি কৰিম, যদিওবা আমি আচাৰ্য, পৰৰ অন্নৰে পালিত জীৱন আমাৰ, নিদাৰুণ ভাগ্য চক্ৰত বন্দী আমি, মাথো ধূলি কণা এই জগতৰ। জানো আমি অনাগত প্ৰজন্মই বহুৱাব আমাক এদিন দুখীৰ আসনত। কিন্তু সেয়াই যে আমাৰ প্ৰাপ্য পিতামহ, প্ৰাপ্য। তথাপিতো আচাৰ্য, পিতামহ, যি ভীষ্মৰ শুনিলে নাম কঁপি উঠে মহাক্ষত্ৰৰ প্ৰাণ, সেই ভীষ্মই কলংকৃত কৰিলোঁ মাতা মোৰ জাহ্নৱীৰ নাম। লজ্জানত কৰিলোঁ উপৰি পুৰুষক। কেতিয়াবা কি ভাবোঁ জানে আচাৰ্য? পিতামহ, মুহূৰ্ততে তুলি লৈ ৰাম দত্ত ধনুহৰ বিদাৰ বসুধৰাৰ পৰা লুপ্ত কৰোঁ অধৰ্মী নাম ধৰণীৰ পৰা। কিন্তু মুহূৰ্ততে মনত পৰে আইৰ সত্যৱতীৰ কথা আৰু হস্তিনাপুৰৰ সিংহাসনৰ ৰক্ষাৰ্থে দিয়া সেই পূৰ্বৰ প্ৰতিশ্ৰুতিৰ কথা। সত্য আৰু অসত্য, ন্যায় আৰু অন্যায়ৰ মাজৰ দুদৈল্যমান এই ভীষ্মৰ কৰুণ গাথা কাক কম, কোনে শুনিব, কোনে বাৰু কৰিব বিশ্বাস? ত্যাগৰ প্ৰতিমূৰ্তি সেই ভীষ্মদেৱ এনে কথা ভাবি নজ্বলাব সন্তাপৰ অগণি দাৰুণ। সকলোৰে মূলতে নিষ্ঠুৰ নিয়তিৰ ভাগ্যলিপিত বন্দী আমি নিকেত মালক। বলো খন্তেক আমি কৰোঁ বিশ্ৰাম। ব'লা আচাৰ্য।
বিশাল হস্তিনাপুৰৰ এক শক্তি ৰজা মই দুৰ্যোধন থাকে যদি মাতুল মোৰ কাষত সদায় থাকে যদি কৰ্ণ সখা বীৰ চূড়ামণি ভাৰতৰ ক্ষত্ৰিয় সমাজে সেবিব লাগিব সদা মোৰে চৰণ নে কি কোৱা মামা আজি তুমি প্ৰতিদ্বন্দ্বী ভাৰত ভূমি তথাপিতো মামা অত্যপিৰ তৃপ্ত নহয় এই দুখাখনৰ প্ৰাণ ৰাজহুয়া যজ্ঞ পাতি পাণ্ডু পুত্ৰগণে অতুলনীয় কৃতি ৰাখিলে ধৰাত থাকোঁতে আমাৰ অত বীৰত্ব বৈভৱ আছে জানো কৃতিত্ব আমাৰ এনে সেয়েহে আজ্ঞা দিয়া মোক আয়োজন কৰো মই যজ্ঞ সমেত মেলি দিম যজ্ঞাস্য ভাৰত যিকোনো উপায়েৰে জয় কৰি ভাৰতৰ ক্ষত্ৰিয় নৃপতিক চক্ৰৱৰ্তী ৰাজা দাদা পাতিম দুঃসাহসৰ কথাত মই প্ৰস্তুত চক্ৰবেদ দুৰ্যোধন সম চক্ৰৱৰ্তী ৰজা এই শব্দ বাৰে বাৰে চাই আছো মই এই কৰ্ণৰ দেহত আছে অপাৰ শক্তি বহুবান লুকাই আছে এই কৰ্ণৰ ভঁৰালত এই দুৰ্যোধনৰ অশ্বমেধ মহাযজ্ঞ আয়োজন কৰি ৰাজা পতাহক দুৰ্যোধনক বেশ কথা সত্য কথা হতভাতৃয় স্বামী সিংহৰ সন্তান পদানত কৰি আমি ভাৰতত ক্ষত্ৰিয় সমাজক উজ্বলাও কুলৰ গৌৰৱ উজ্বলাও অভ্যপে ভাৰত সংসাৰিণাম ভাই দুঃশাসন দাদা হত মুখে প্ৰশংসিছো আজি তোমাৰ চিন্তাক নতুন চিন্তাৰ তুমি ঘটালন্মে থাকো যদি সকলোটি একত্ৰিত হৈ আছে জানো বীৰে ধৰাৰ ব্যাখ্যাত পৰাজীৱ কোনোৱে আমাক সন্মুখ ৰণত গতিকে পিতা মাতাৰ লৈ আশীৰ্বাদ আয়োজন কৰো মই যজ্ঞ সমেত ভংগ কৰি আজিৰ সভা এই মুহূৰ্ততে যাওঁ মই পিতাৰ কাষে মোৰে মন্ত্ৰণাত আজি হৈ বলিয়া ভাৰতৰ এক শক্তি ৰজা ৰূপে দুৰ্যোধন হৈছে অধিষ্ঠিত কিন্তু এই কৌৰৱ কুলে বাৰে বাৰে উপেক্ষা কৰে গন্ধাৰ নন্দনক কৌৰৱৰ প্ৰতাৰণাৰ জীৱন্ত সাক্ষীয়েই সুবল নন্দন মনত পৰিছে মোৰ শৈশৱৰ সেই কৰুণ দিনৰ কথা কিদৰে ধৃতৰাষ্ট্ৰই নিৰ্যাতন কৰিছিল মোৰ হত ভাতৃ আৰু মোৰ পিতৃপুৰুষ
কৰিছিলো প্ৰতিজ্ঞা ভিক্ষম পিতৃ আৰু ভাতৃৰ নিৰ্যাতনৰ প্ৰতিশোধ ল'ম মই অতিকে দাৰুণ প্ৰতাৰণা নিৰ্যাতন দুৰ্যোধন দুঃশাসন আজি দুঃশাসনৰ মন্ত্ৰণাত অশ্বমেধ যজ্ঞ আয়োজন কৰে ৰাজা দুৰ্যোধনে কিন্তু তহঁতৰ যজ্ঞ কদাপিতো সফল হ'বলৈ নিদিয়ে সুবল নন্দনে সেয়েহে পঠিয়াম যজ্ঞাস্য কুৰ্মবলীৰ নগৰে পচন্দ প্ৰতাপী ৰজা কুৰ্মবলী আৰু সেনাপতি কালভদ্ৰৰ বিক্ৰমত ধূলিসাৎ হ'ব তহঁতৰ স্বপ্ন কাৰণ মই শকুনি ভাৰতৰ ধূমকেতু মানৱ জন্মৰ পহেলিকা মই শকুনি মন্ত্ৰীবৰ মহাৰাজ আৰু সেনাপতি কালভদ্ৰ মহাৰাজ প্ৰজাপালক ৰজা ধৰ্মদত্তৰ পুত্ৰ মই প্ৰজাৰ সেৱক যিদৰে পিতৃ পিতামহে কৰিছিল ৰাজ্য শাসন তদ্ৰূপ কৰি আছো মই
প্ৰজাক পালন। তথাপিতো আমাৰ গোচৰে অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ অভাৱত প্ৰজাগণে ভুগিব পাৰে যন্ত্ৰণা অশেষ। সেয়েহে মন্ত্ৰীবৰ মহাৰাজ, পাই যদি তেনে সমাচাৰ মুহূৰ্ততে সংস্থাপিত কৰিব প্ৰজাক। সন্তান সদৃশ প্ৰজাৰ বেদনা নোৱাৰো সহিব মই প্ৰাণ থাকে মানে। মহাৰাজ, মন্ত্ৰীবৰ আপোনাৰ সুশাসনত সন্তোষিত প্ৰজা আজি আমাৰ ৰাজ্যত। প্ৰজাগণে ভোগা নাই অভাৱ অনাটনত। সকলোটি বাস কৰে আনন্দ মনেৰে আপোন গৃহত। তথাপিতো মহাৰাজ, পাওঁ যদি প্ৰজাৰ দুৰ্দশাৰ বাতৰি, বুদ্ধিমন্তই কৰিব ইয়াৰ যোগ্য প্ৰতিকাৰ। মন্ত্ৰীবৰ মহাৰাজ, সন্তোষিত মই আপোনাৰ বাক্যত। বাৰু কোৱাচোন সেনাপতি, মোৰ সৈন্য বাহিনীৰ বাতৰি। কোনে জানে কোন ক্ষণে বাজি উঠিব ৰণদুন্দুভি। সৈন্য দলৰ প্ৰশিক্ষণ ৰাখিছানে অব্যাহত তুমি? আৰু চোৰাংচোৱাই দিয়ে নেকি কিবা অশুভ বাতৰি? মহাৰাজৰ আজ্ঞা হবি সেনাপতি কলভট্ট অসেবিত্তম। নকৰিব চিন্তা বিন্দুমান, সৈন্যগণৰ প্ৰশিক্ষণ আছে অব্যাহত। লক্ষ শত্ৰু আহে যদি আমাৰ ৰাজ্যত, সিহঁতক প্ৰথম মই জমৰ খতনে। কিন্তু মহাৰাজ, প্ৰকাশ কৰা সকলোটি নকৰি সংকোচ। মহাৰাজ, জানিব পাৰিছো চোৱাংচোৱাৰ মুখে দৈশ্যৰাশি বৃহত্তকে আমাৰ ৰাজ্যৰ পূব দিশত লুটপাটৰ পৰিকল্পনা কৰিছে পুনশ্চ। কি কলা সেনাপতি? তাৰ ইমান স্পৰ্ধা? যোৱা এই মুহূৰ্ততে লৈ মোৰ বিশাল বাহিনী বাধা দিয়া সেই দস্যুপতিক। শুনা সেনাপতি, এই বাৰ্তাক নকৰিবা ক্ষমা। বধ কৰি সেই পাখণ্ড দস্যুক চিৰ শান্তি প্ৰতিষ্ঠা কৰা মোৰ শান্তিপ্ৰিয় প্ৰজাগণৰ মাজত। তাৰ বাবে চিন্তা নকৰিব মহাৰাজ। ঐক্য যেবে পালো আপোনাৰ, নিশ্চয় প্ৰথম তাকে জমৰ নগৰে এটি অনুমতি কৰ্তব্যত মই সংগই অগ্ৰসৰ। যোৱা সেনাপতি, নিজ কৰ্তব্যত সুআগ্ৰসৰ হল মহাৰাজ। ৰবা সেনাপতি, মহাৰাজ, এটা কথা জানিবা থলো। মৃত্যুকালে ঔষধ নাই, সাৱধানীৰ মৰণ নাই। সেয়েহেতু সদা তুমি সবা সাৱধান ৰাখিব লাগিব আমি জননীৰ মান। মহাৰাজ, হস্তৰ বচন মই নাজানো অধি, কিন্তু এটি কথা জানো মই, জননী জন্মভূমি স্বৰ্গ তাপি গাড়ী ৰাখি জননী ৰক্ষাৰ হতে মান সাহায্যাদি প্ৰয়োজন। হৃদয়ৰ তপ্ত ৰক্ত অৰ্ঘ থালি ব্ৰুজিম মই মক্তিৰ ঈশ্বৰ। অতিশয় লভিলো আনন্দ উচ্চাসিত বাণীত তোমাৰ কৰ্তব্য নিষ্ঠা ভালদৰে বুজি পাওঁ মই। তেন্তে মন্ত্ৰীবৰ মহাৰাজ, আৰু সেনাপতি মহাৰাজ, নাই আৰু আলোচ্য বিষয়। সভা ভংগময় কৰিলো ঘোষণা। বলক সকলোৰে নিজ কৰ্তব্যত সমগ্ৰসৰ। বলক মহাৰাজ। ওম হরি জয় দৈসুরাধনর, জয় দৈসুরাধনর, জয় দৈসুরাধনর। সভা
বালক নাম মোৰ দস্যু ৰাজন যাৰ নাম শুনিলে আতংকিত হয় প্ৰজা ভাৰত ভূমিৰ শুনিলে এই বৃহত্তকৰ নাম নিত্যা দেৱীৰ কোলাত ঢলি পৰে দুগ্ধ পুষ্য অবুদেখ কন বালক বালিকাই শুনিলেই মোৰ নাম মাতৃৰ আচলত মুখ লুকুৱাই নাৰী নিৰ্যাতন লুণ্ঠন আৰু প্ৰজাৰ উৎপীড়ন একমাত্ৰ ফল মোৰ জীৱনৰ থাউকতে থকা কুৰ্মাৱলী নগৰ মোৰ জীৱন নিৰ্বাসৰ উৰ্বৰ ক্ষেত্ৰ কুৰ্মাৱলী ৰাজ্যৰ ধন সোণ অসহ্য বিভূতি কৰি লুণ্ঠন ভোগ বিলাসেৰে কটাইছো মই দস্যুৰ জীৱন কিন্তু লাহে লাহে মই কৰিছো লক্ষ্য ভৰস কি কৈছা পৰি উদং আজি মোৰ সঞ্চিত ভঁৰাল হে একত্ৰিত কৰি মোৰ দস্যু বাহিনী পুনৰ লুণ্ঠন কৰো হে কুৰ্মাৱলী নগৰ সঁচা কথা দস্যুৰাজ আজিয়েই যাত্ৰা কৰো আমি কুৰ্মাৱলী নগৰে লুটি আদিম ধন সোণ ঐশ্বৰ্য বিকটি পূৰ্ণ কৰো আমাৰ ৰাজভৰা উত্তম সেনাপতি তেন্তে বলা সেনাপতি নিজ কৰ্তব্যত হও অগ্ৰহ বলক দস্যুৰাজ
গান্ধাৰী গান্ধাৰী বনলৈ পাণ্ডৱৰ প্ৰস্থানৰ লগে লগে তোমাৰো বাক শক্তিয়ে কি কৰিলে প্ৰস্থান আজি কেইবাদিনো নিৰীক্ষণ কৰিছোঁ তোমাক স্বামী সমেও বাৰ্তালাপ নকৰা কিয় দৃষ্টিহীন মই শব্দই তুমুৰ একমাত্ৰ আশ্ৰয় এই আশ্ৰয়ৰ পৰা তুমি মোক বঞ্চিত নকৰিবা গান্ধাৰী তেন্তে মোক কওক কাৰ্যপুত্ৰ গান্ধাৰী দুখখনেকে স্পৰ্শ কৰোঁতে সতীৰ বা শক্তি কিয় লোপ পালে আপোনাৰ গান্ধাৰী ৰাজসভাত বস্ত্ৰহৰণ কৰোঁতে দ্ৰুপদীৰ মৌন হৈ থাকিলে কিয় পুতলা সদৃশ গান্ধাৰী ইতিহাসে দুখাখনক দুখিব যিমান আপোনাকো তদ্ৰূপ দুখিব কিমান সেয়েহে মই কৰিছোঁ সংকল্প নিতান্তই নহ'লে প্ৰয়োজন মৌন হৈ থাকিবই গান্ধাৰ নন্দিনী স্বীকাৰ কৰিছোঁ গান্ধাৰী সিদিনাৰ সভাত যি ঘটিল অঘটন মুহূৰ্তৰ বাবেও মই নাছিলোঁ প্ৰস্তুত কোনো এক অজান শক্তি কণ্ঠ যেন কৰিছিল ৰোধ তাৰ বাবে দুখ মোক নিদিবা কেৱল মই দৃষ্টিহীন কিন্তু মোৰ ব্যতিৰেকেও পিতামহ ভীষ্ম আচাৰ্য দুৰ্ণ কৃপাচাৰ্য কুলগুৰু বিদুৰ বিদ্যা মানে অপমান পালে দ্ৰুপদীয়ে কতা তেওঁলোকেওতো কোনো কথা নকলে সভাত তৰল যুক্তিৰে নিজৰ ব্যৰ্থতা ঢাকি ৰখাৰ বৃথা চেষ্টা নকৰিব আৰ্যপুত্ৰ গান্ধাৰী আপুনি ৰজা অন্ধ হলেও ৰাজদণ্ড আপোনাৰ হাতত দুখাখনক বন্দী কৰাৰ আজ্ঞা কিয় নিদিলে আপুনি মইও মাতৃ সন্তানক ভাল পাওঁ অকৃত্ৰিমভাৱে কিন্তু সন্তানৰ প্ৰতি থকা অন্ধ স্নেহে বোধ শক্তি বিলুপ্ত কৰিলে আপোনাৰ গান্ধাৰী এজনী অসহায় অবলা নাৰীক বস্ত্ৰহৰণ কৰি দুখাখনে অপমান কৰিলে মোক চিৰকাললৈ ভৱিষ্যতৰ সভ্য সমাজে যেতিয়াই কৰিব এই ঘৃণিত অধ্যায় তেতিয়াই মোৰ নাম হ'ব উচ্চাৰিত যে কলংকৰ নায়ক কেইনিচ দুখাখন অংকুৰিত হৈছিল মোৰ এই গৰ্ভ
গন্ধৰি দুখত নীৰৱে সহ্য কৰি দ্ৰুপদীৰ সেই অপমান ঘৃণাৰ পাত্ৰ কিয় কৰিলে গান্ধাৰী? কিয় মহাৰাজ, কিয়? দুখত দণ্ড আৰু পাপৰ প্ৰায়শ্চিত্ত বৰদান কৰি মই ৰাজসভাত পাপৰ প্ৰায়শ্চিত্ত কৰিলো সিদিনাই ৰাজ্যৰ সহিতে সকলোটি ঘূৰাই দিলো পঞ্চ পাণ্ডৱক। কিন্তু কিন্তু দুখীৰ দণ্ড কি কৰিলে বিধান? নিজ পুত্ৰ হলেও দুৰ্যোধন দুঃশাসন হয় অপৰাধী। গন্ধৰি ন্যায় শাস্ত্ৰ কি অৰ্থহীন পুত্ৰৰ বাবে? মাতা দুৰ্যোধন আহিছে। দুৰ্যোধন আহিছে। পিতা আৰু মাতা সশ্ৰদ্ধ প্ৰণাম মোৰ নিভাজিয়াৰ অকপতে কৰিবা গ্ৰহণ। যশস্বী ভৱ পুত্ৰ, যশস্বী ভৱ। সন্তানক আশীৰ্বাদ নকৰা জননী। যথা ধৰ্ম তথা জয়। মাতা চৈত্যপি শুনা পাওঁ তোমাৰ মুখত যথা ধৰ্ম তথা জয় আশীষ বাণী উত্তপ্ত ৰক্তস্ৰোত প্ৰবাহিত হয় মোৰ প্ৰতি ধমনীত। জগতৰ পূজা সেই ঋষি মুনিগণে ধৰ্মৰ যি কৰি পৰিভাষা কৰিছে প্ৰচাৰ, তেনে ধৰ্মৰ নামত মই শতবাৰ কৰ্পটঘাত। শুনা মাতা, তোমাৰ ক্ষেত্ৰৰ যদি ধৰ্মৰ পৰিভাষা হয় তদ্ৰুপ, তেন্তে তেনে আশীষ কদাপিতো নিবিচাৰো মই জানো মাত্ৰ চন্দ্ৰবংশীয় বীৰ মই ক্ষত্ৰিয়ৰ সন্তান। বিস্তাৰ কৰিছো সীমা মোৰ ৰাজ্যৰ, ভালদৰে পালিম প্ৰজাক, ৰক্ষা কৰিম প্ৰজাগণক বহিঃশত্ৰুৰ পৰা। এই মাত্ৰ ধৰ্ম দুৰ্যোধনৰ, তাৰ পৰা বিন্দু মানুহ নহও বিশ্বত। লাঞ্ছিত হয় নাৰী মোৰ পুত্ৰৰ হাতত, বস্ত্ৰ হৰণ কৰে সতী নাৰীৰ কেশ স্পৰ্শ কৰে। ইয়াতকৈ দুৰ্ভগীয়া মাতৃ আছে জানো সংসাৰত? কিয় দুৰ্যোধন, কিয় তই ধৰ্ম দিলি বিসৰ্জন? কিয় তই যুধিষ্ঠিৰৰ দৰে ধৰ্ম পথ নকৰ অনুসৰণ? ধৰ্ম 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 যুধিষ্ঠিৰ ধৰ্মৰ সন্তান যদি হয় যুধিষ্ঠিৰ, তেন্তে কোৱা মাতা কোন ধৰ্ম মতে পাখাতেলত পণ ৰাখে নিজ পত্নীক? হ'ব পাৰে তোমাৰ বাবে কুলবধূ দ্ৰুপদ নন্দিনী, কিন্তু সেই নাৰীক মই কদাপিতো নকৰো স্বীকাৰ। ৰহস্যৰে আবৃত পাণ্ডৱৰ জনম কাহিনী আৰু তাৰ সমে সংযুক্ত দ্ৰৌপদবালা ব্যভিচাৰী অতিকে গৰ্বিনী। মনত পেলোৱা মাতা, সখা মোৰ মহাৰথী কৰ্ণ মহাবীৰ সুতপুত্ৰ বুলি কৰি অপমান নকৰিলে যোগ্যজনক বৰমাল্যদান। ৰাজহুয় যজ্ঞ পাতি নিমন্ত্ৰণ কৰি তোমাৰ জ্যেষ্ঠ পুত্ৰক অপমান কৰিলে কিদৰে? অন্ধৰ পুত্ৰ হেনো অন্ধ। সেইবাবে মাতা সেইদিনাই ইন্দ্ৰপ্ৰস্থত মনে মনে কৰিছিলো প্ৰতিজ্ঞা ভিখন। পিতৃ নিন্দাকাৰী সেই নাৰীৰ চৰিত্ৰ উদগাম মই সমগ্ৰ জগতৰ আগত। পঞ্চস্বামী গ্ৰহণ কৰে হেনো মাতৃৰ বাক্যত। ব্যভিচাৰী বিড়ম্বনাৰ দৃষ্টান্ত আছে জানো আৰু ইয়াতকৈ অধিক?
সমে তর্ক যুদ্ধৰ নাই প্ৰয়োজন মাত্ৰ কত কুৰ্জন কি উদ্দেশ্যৰ হেতু উপস্থিত আজি তই পিতা মাতাৰ কাষত কলক্ষিত নকৰো জিভা তৰ্ক কৰি জননীৰ হবে প্ৰস্তাৱিছে ভাতৃৰ শাসনে আয়োজন কৰো মই যজ্ঞ সমেত চতুৰ্দিশে বৃদ্ধি কৰি ৰাজ্যৰ সীমা উজ্বলাও কুলৰ গৌৰৱ চক্ৰৱৰ্তী ৰাজা বুলি খ্যাতি লাভ হৈ ধৰাৰ ব্যাখ্যাত গতিকে আজ্ঞা দিয়া মোক পিতা মাতা অতি আনন্দৰ কথা বাছা অতি আনন্দৰ কথা এই ক্ষেত্ৰত অনুমতি নাই প্ৰয়োজন শুভ কাৰ্যত তই অগ্ৰসৰ কিন্তু পিতামহ কুলগুৰু আৰু আচাৰ্যৰ অনুমতি ললি জানো তই যদিও বা পূজ্য পিতামহ তথাপিও আমাৰ এই আশ্ৰিত অন্যহাতে কৃপাচাৰ্য কুলগুৰু আচাৰ্য দুৰ্ণ যদিও বা মান্য কৰো সন্মানীয় বুলি তথাপিও তেওঁলোকৰ অনুমতিৰ নাই প্ৰয়োজন কাৰণ ধৃতৰাষ্ট্ৰ পিতা মোৰ হস্তিনাৰাজন কোন বাছা ইতিপূৰ্বে মহাভুল কৰিলিয়নে অত্যপি উদিও মই হেতু পদে মান্যজনৰ লৈ অনুমতি অগ্ৰসৰ হতই ন্যায় অনুসাৰে কোন বাছা জগতৰ ঈশ্বৰ তেওঁ পৰম কৃপালু যদুবংশে কৃষ্ণ ৰূপে ধৰে অৱতাৰ মাতা সেয়েহে মাতি আনি দ্বাৰকাপতি অগ্ৰসৰ হতই উপদেশ মৰ্মে দেহে হবি কাৰ্যত সফল অন্যথা বিপৰ্যয় মিলিব ভাগ্য নোহে ৰাজা নোহে মেত্য গোৱাল কৃষ্ণ তাৰ মই লগ উপদেশ ভাৰতৰ ক্ষত্ৰিয় সমাজে বৃত্ত পেৰেহাই বাব মাতল বধিৰ পদ হেবি বুলি পুত্ৰ হে মাতা এনে কথা তুমি কিয় কৰা উচ্চাৰণ বচা দুৰ্যোধন যেতিয়াই উপস্থিত হও তই মাতৃৰ আগত কিয় বাৰু অনাহক তই কৰ তৰ্কবাদ যা বাছা অনুমতি মই কৰিলো প্ৰদান অশ্বমেধ মহাযজ্ঞ তই কৰ আয়োজন আজ্ঞা হিৰুধাৰ্য পিতা যথা ধৰ্ম তথা জয় যথা শক্তি তথা জয় দেখিলে আৰ্যপুত্ৰ পুত্ৰৰ এনে অহংকাৰ এই ব্যক্তিৰ পতনৰ মূল এই অহংকাৰতেই দেখা পাওঁ মই দুৰ্যোধনৰ পতনৰ আগলি বতৰা গন্ধৰী মাতৃ হৈ কিয় সদা চিন্তা কৰা বিমংগল নিজ পুত্ৰৰ কি যে পাখানি হিয়া নুবুজো তোমাৰ শান্ত হওক মহাৰাজ সত্য পথে জীৱন যুদ্ধত পুত্ৰৰ হওক পৰাজয় তাক মই হাঁহি কৰিম গ্ৰহণ কিন্তু অন্যায় পথে জয় মই নকৰো কামনা কওঁ মই সৰ্বদা সত্যৰ বচন নকৰক মোৰ পুত্ৰই গ্ৰহণ বলক মহাৰাজ আপোনাৰ মধ্যাহ্ন ভোজনৰ সময় আহি হল উপস্থিত বোলা গান্ধাৰী
বাছা পিতা এতিয়াও ৰাজসভাৰ পৰা অহা নাই কিয়? পুৱাতেই পিতাই কৈছিল আজি হেনো মোক তোমাৰ আৰু পিতাৰ হমে বিহাৰ কৰিম আমি আজি ৰাজভৱনে। কিন্তু কথা অদ্যপিও পিতা দেখোন নাহিল পালতি আই। আহিব বাছা, তোমাৰ পিতা আহিবলৈ আৰু এক দণ্ড সময় বাকী। তোমাৰ পিতাই ৰাজসভাত যে কিমান সমস্যা সমাধান কৰিব লাগে, দুখীৰ বিচাৰ আৰু তাৰ উপৰিও যে কিমান সমস্যা, ডাঙৰ হ'লে তুমি নিশ্চয় বুজি পাবা বাছা। মইনো কেতিয়াকৈ ডাঙৰ হ'ম, কেতিয়াকৈনো পিতাক কৰিম সহায়? মোৰ যে সকলো সময়তে পিতালৈকে যে মনত পৰি থাকে আই। কিয় মোলৈ তোমাৰ নপৰে মনত? কি কোৱাই, তুমি দেখোন সকলো সময়তে মোৰ লগতে থাকা, পিতাহে সৰ্বদা মোৰ কাষতে থাকে আই। তোমাৰ কাষত কিয় নাথাকিম বাছা? পিতা পিতা মোৰ সেৱা গ্ৰহণ কৰা পিতা। আহা বাছা, তুমি মোৰ কাষলৈ আহা। আমাৰ সেৱা গ্ৰহণ কৰিব স্বামী দেৱতা। উঠা ৰাণী। পিছে পুত্ৰ মায়েনো কিনো কথা কৰিছিলা লছ? স্বামী, আপুনি হেনো পুত্ৰক আজি ৰাজ উদ্যানত বিচৰণ কৰাৰ কথা কৈছিল। আপুনি অহাৰ পলম হোৱাত পুত্ৰই তাকেই কৰিছিলে স্মৰণ। এৰা বিস্মিত হৈ আছিলোঁ অতপৰে। তাতে ৰাজসভাত আজি বহু সমস্যাৰ হলো মুখামুখি। বাছা, বিস্মৰণৰ বাবে মোৰ দুখ কৰিবা বাৰ্জনা। তুমি মোৰ দেৱৰ দেৱতা, তুমি সাক্ষাৎ ঈশ্বৰ। ঈশ্বৰে জানে ক্ষমা খুজে কোনোজনৰ কাষে। বাছা, ৰাণী শুনিছানে তুমি? পঞ্চ বয়সতে পুত্ৰই আমাৰ প্ৰকাশ কৰে কেনে জ্ঞান গৰ্ভবাণী। বাছা, মোৰ নয়নৰ মণি, এনে শিক্ষা তোমাক কোনে কৰিলে প্ৰদান? পিতা আয়ে মোক কয় সৰ্বদা, তুমি হেনো মোৰ বাবে সাক্ষাৎ ঈশ্বৰ। তোমাৰ কাৰণেই দেখা পালো জগতৰ ৰূপ মনোহৰ, কোনো কালি সুধিব নোৱাৰো ধান বৃদ্ধি দিনৰ। সত্যৱতী জননী যাৰ সাক্ষাৎ সৰস্বতী, সৰ্ববিদ্যা লব্ধ হ'ব সেই মাতৃৰ পাশত। সঁচাকৈ সঁচাকৈ ভাগ্যৱান মই, লাভ কৰি এনে পুত্ৰ আৰু এনে অৰ্ধাংগিনী। পিছে স্বামী, বাক্য লাভ কৰি পৰিহাৰ গ্ৰহণ কৰিব লাগে মধ্যাহ্নহাৰ। তাৰ পাছে পুত্ৰৰ সংগে আমি দুয়ো কৰিম বিহাৰ। ব'লা
নিজ কৰ্তব্যত হও অগ্ৰসৰ। বেদনাই সিক্ত মোৰ আজি জীৱন পৰিক্ৰমা। এহাতে পিতৃৰ অপৈত স্নেহ আৰু অন্যহাতে মাতৃহীন জীৱনৰ বিষাদ কথা। তাৰ মাজতে মই মন্ত্ৰী কৰিব নোৱাৰো মই অস্বীকাৰ। এফালে এগৰাকী পিতৃ আৰু অন্যহাতে কাৰোবাৰ কাতৰ আবাহন। হে প্ৰভু, সেয়া বাৰু মোৰ কি হৈছে? এফালে ভগৱতী মন্দিৰৰ দৰ্শনৰ ইচ্ছা অতিকে প্ৰবল। শয্যাত পৰিলেও দেখা পাওঁ মাথো আই চৰণ যুগল। হে প্ৰভু, মোক পথ প্ৰদৰ্শন কৰিবা প্ৰভু। পিতা, মোৰ উদ্যানত অকলে অকলে বিচৰণ কৰি কিনো কথা ভাবি আছ তই? নাই পিতা, বিশেষ একো ভবা নাই। মাত্ৰ নিত্যে কৰ্ম সামৰি আহিছো। পিছে পিতা, তুমিতো আজি ৰাজসভাৰ পৰা সোনকালে আহিলা পালতি?
আইও অপৰাহ্নৰ বেলিটি যেনে আমিও তেনে মনে বিচাৰিলেও দেহাই অনুমতি নিদিয়ে লাহে লাহে মহাৰাজো বুজিছে প্ৰজাৰ হৃদয়ৰ ধনীও যিজনে হৃদয়ংগম কৰিব পাৰে তেনেস্থলত মোকনো কিয় নুবুজিব সেয়েহে আজি ক'লে মন্ত্ৰীবৰ নাই আৰু তেনে কোনো বিশেষ সমস্যা ৰাজসভাৰ পৰা আজিলৈ আপোনাক দিলো অব্যাহতি ময়ো বুজোৱাই মহাৰাজৰ অন্তৰৰ কথা সঁচাই সঁচাই পিতা আমি বৰ ভাগ্যৱান লাভ কৰি এনে এজন গুণী জ্ঞানী ৰজা পিছে পিতা মোৰ আছিল এটি অনুৰোধ দিয়া যদি অনুমতিৰ নাই প্ৰয়োজন আই সাধ্য হ'লে নিশ্চয় ৰাখিম ভগৱতী আই দৰ্শনৰ ইচ্ছা বহু দিনৰ পৰাই পঢ়িছোঁ মনত দিয়া যদি অনুমতি মই অতিকৈ সুখী হ'ম অৱশ্যে তোৰ কথাও অসত্য নহয় ঈশ্বৰ সহায় যাৰ ভয় নাই তাৰ তোৰ ইচ্ছামতে সকলোটি ব্যৱস্থা কৰিব পিতৃয়ে তোৰ মাত্ৰ সাৱধানে যাত্ৰাত হবি অগ্ৰহৰ তেন্তে পিতা কাইলৈ প্ৰভাতৰ মাহেন্দ্ৰক্ষণত যাত্ৰা কৰিম মই ভগৱতী মন্দিৰৰ দৰ্শনৰ হেতু এতিয়া আহক পিতা অলপ বিশ্ৰাম কৰক বলাই হরি ৰজা দুৰ্যোধনে যদি আজি এটা কয়
কাইলৈ আকৌ যুগৰাজ দুখাখনে ক'ব এটা তাৰ উপৰি হে কপতীয়া মোমাৰ হকুনিটো আছে মোমাৰটো কেলেনো ভুৱা ৰখীয়া ভাও লৈছিলো পাই মোক খালি ক'বও নোৱাৰো নহয় গম পালে দুইটাকে নচচা হুলত দিব দেখা নাই স্বয়ং ৰাজবধূক দ্ৰৌপদী কি কৰিলে হে ৰামহী হে পাণ্ডৱ বিশেষকৈ দ্ৰৌপদীৰ কথা ভাবিলে বেয়াই লাগে বাই কিমান গুণী জ্ঞানী মানুহৰ আগত ইমান অপমান কৰিলে এইবোৰ কথা শুনাও জানো মহাপাপ নহয় আমি যেনিবা ডাঙৰ মানুহ নহলোৱে হোৱা হলে বাৰু তেনে ঘিণ লগা দৃশ্য কেনেকে চালোহেঁতেন কচোন বাৰু হয় কাটি তই ঠিকেই কৈছ পিছে কাইদি কথা এটা ঘুনুক ঘানাকে গম পাইছো কি কিমান হৈছে কিমান মিছা মই নাজানো বোলে অসমে যজ্ঞ কথা বোলে এতিয়া পিতা ভীষ্মক কোৱা হয় নে ৰাম 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 আচাৰ্য দুলক বোলে নিমন্ত্ৰণ কোৱা হয় তুলকক নামাতিলে নহয় কাৰণেহে নিমন্ত্ৰণ জনাইছে বোলে হয়নে হয় ইমান অহংকাৰ কিন্তু ভাল নহয় দেই নহয় কথাতে কয় নহয় বোলে দহু আঙুলিয়ে খাই বুঢ়াই চুকিলেহে যায় ইয়াৰ ফল কিন্তু হাতে হাতে পাব ইয়াৰ মূলতে হে কপতীয়া মোমাৰ হকনিটো বুজিছা এইটো যোনদিনাখনি পৰা আহি আমাৰ ৰাজ্যত ভৰি দিলেহি একেবাৰে আমাৰ ৰাজ্যখন শান্তিয়ে নোহোৱা হ'ল বুজিছা মনে আজিকালি বেৰৰ কাণ থাকে নহয় কেনে বাকো শুনিব লাগিলে তোৰ মোৰ ফালে আধাৰ পৰিলে এতিয়া মোক ফেকেলা মাৰি থাকিব নালাগে নিজৰ কামত ধুংগে কি হ'ল আকৌ এইবোৰ কথা আকৌ জাকটা গাই নুফুৰিবি কেলে কম নকওঁ বল পিতামহ সাক্ষাৎ কৰিলা গান্ধাৰী কি হ'ল মৌন হৈ ৰলা যে অশ্বমেধ মহাযজ্ঞৰ সন্দৰ্ভত কি ক'লে পিতামহে সেই নিদাৰুণ সত্যক জানো আপুনি শ্ৰৱণ কৰিব পাৰিব গান্ধাৰী পিতামহে ক'লে বিনাশকালে বিপৰীত বুদ্ধি গান্ধাৰী চিৎকাৰ কৰি নুঠিব আৰ্যপুত্ৰ মই জানো সত্যক শ্ৰৱণ অথবা গ্ৰহণ কৰিবলৈ আপুনি অপৰাগ সেয়েহে এই বিষয়ে আপুনি পিতামহৰ পৰাই জানিব পাৰিব শুনা পাওঁ যেন মই পিতামহৰ পদধ্বনি মোৰ অনুমান যদি সত্য হয় পিতামহ আপোনাৰ নিচেই নিকট তোমাৰ অনুমান সত্য মহাৰাণী ভীষ্মৰ প্ৰণাম গ্ৰহণ কৰিব মহাৰাজ মহাৰাজ সম্বোধনেৰে মোক লজ্জিত নকৰিব পিতামহ আৰ্শীষ প্ৰদান কৰক আয়ুষ্মান ভৱ আগমনৰ উদ্দেশ্য অৱগত কৰি কৃতাৰ্থ কৰক পিতামহ এটি প্ৰশ্ন আছে মহাৰাজ যদি আপুনি অনুমতি প্ৰদান কৰে পুনশ্চ লজ্জিত নকৰিব পিতামহ অকপতে ব্যক্ত কৰক কপটতা ভীষ্মৰ দ্বাৰা অসম্ভৱ মহাৰাজ পিতামহ আপোনাক দৃষ্টিহীন বুলি জাগেনে জগত ধ্বংসৰ স্থপৰ মাজত মোৰ প্ৰতি আজি এনে কঠোৰ বাক্যবান কিয় পিতামহ কিয় সহস্ৰবাৰ ভুল কৰাৰ পাছতো যি অনুতাপৰ অগণিত নিজকে দগ্ধ কৰিবলৈ সক্ষম সিজনৰ প্ৰতিয়ে গংগা পুত্ৰ ভীষ্ম ইয়াতকৈ কঠোৰ হোৱাটো প্ৰয়োজন মহাৰাজ মোৰ অপৰাধ কি পিতামহ ব্যক্ত কৰক মনৰ ৰন্ধত দূৰ কৰি
অন্তদৃষ্টিৰে হস্তিনাৰ ভৱিষ্যত দৰ্শন কৰিবলৈ পিতামহে আপোনাক আহ্বান জনাইছে আৰ্যপুত্ৰ। আপুনি কি ইয়াৰ বাবে সক্ষম আৰ্যপুত্ৰ? গান্ধাৰী, এইদৰে শব্দৰ মায়াজাল সৃষ্টি কৰি মোক বিভ্ৰান্ত নকৰিবা। মোক মাত্ৰ ব্যক্ত কৰা যে মোৰ অপৰাধ কি। যতুগৃহদা, অন্যায় পাখা খেল, দ্ৰুপদীৰ বস্ত্ৰহৰণ, পাণ্ডৱৰ বনবাস, এয়া কাৰ অপৰাধ মহাৰাজ? ব্যাধিযুক্ত পাণ্ডু, জন্মান্ধ ধৃতৰাষ্ট্ৰ, কাৰ ভুলৰ পৰিণতি পিতামহ? জন্মত ঈশ্বৰৰ ইচ্ছা, কিন্তু কৰ্ম মনুষ্যৰ আয়ত্তাধীন মহাৰাজ। জন্মতে যাৰ বিধি পাম, তাৰ বাৰু সংসাৰত কিবা কাম পিতামহ? জন্মান্ধ বুলি জানিও, ব্যাধিগ্ৰস্ত বুলি জানিও আমাক কিয় জীয়াই ৰাখিলে পিতামহ? তেতিয়াই যদি আমাক নিজৰ ভুলৰ বাবে আনক জগৰীয়া কৰাটো কিন্তু নিত্যন্তই মূৰ্খতাৰ পৰিচয় মহাৰাজ। হস্তিনাপুৰৰ নিকট মহাকালৰ কালভৈৰৱ পদধ্বনি আপুনি কি শুনিবলৈ পোৱা নাই? মনত ৰাখিব মহাৰাজ, আপোনাৰ শাসন কালত হোৱা প্ৰতিটো অন্যায় আৰু অকাৰ্যৰ বাবে ইতিহাসে কিন্তু আপোনাকেই এদিন দোষীৰ আসনত বহুৱাব। ক্ষমা কৰিব পিতামহ, সেই অপৰাধ কিঞ্চিত ভাগ আপুনিও জানো নাপাব। নিজকে সংযত কৰক আৰ্যপুত্ৰ, মনত ৰাখিব তাৰ প্ৰতি এনে প্ৰশ্ন কৰিছে আপুনি। হস্তিনাপুৰৰ বাবে সৰ্বস্ব ত্যাগ কৰাৰ পাছতো এই পক্ষপাতিত্বৰ অভিযোগ উত্থাপিত হয় ভীষ্মৰ বিৰুদ্ধে। ইয়াতকৈ আছে জানো কিবা দুৰ্ভাগ্যৰ কথা মহাৰাজ? জন্মান্ধ বুলি জানিও সকলো অন্যায়, সকলো অকাৰ্যৰ বাবে এই ধৃতৰাষ্ট্ৰকে অপৰাধী সজা হয়। হতভাগ্যৰ দৃষ্টান্ত আছে জানো ইয়াতকৈ অধিক? মোৰ কেতিয়াবা এনে লাগে পিতামহ, বিধাতাই যেন সকলোবোৰ সম্পৰীক্ষা এই ধৃতৰাষ্ট্ৰকেই যেন কৰিলে সম্পন্ন। জীৱন পৰীক্ষাৰ দাৰুণ অগ্নিত ধৃতৰাষ্ট্ৰক ভস্ম নকৰাৰ পৰ্যন্ত যেন ক্ষান্ত নহব এই বিধাতা। মোৰ কেতিয়াবা আকৌ এনে লাগে পিতামহ, আপোনাৰ আঙুলিতে ধৰি আকৌ যেন ঘূৰি যাম শৈশৱলৈ। মোৰ জোৰ পৰা ভুল কৰিছিলো, ঠিক তাৰ পৰা জীৱন পুনৰ আৰম্ভ কৰিম। য'ত লুৰ মুঠ গড়েৰে কোনো নাৰীয়ে নিজ গৰ্ভজাত সন্তানক গৰ্ভৰ ভিতৰত অত্যাচাৰ কৰিব নোৱাৰে, য'ত ৰাজসভাত কোনো অধমে নাৰীক চৰম অপমান কৰিব নোৱাৰে, য'ত কাৰোবাৰ কুমন্ত্ৰণাত কোনোজন বঞ্চিত নহব নিজ প্ৰাপ্যৰ পৰা, তাৰ বাবে সদহতক থাকিব এই ব্যাঘপুত্ৰ ধৃতৰাষ্ট্ৰ। জীৱন এক সুযোগৰ নামান্তৰ মহাৰাজ, দুনাই তাক আশা কৰাটো কিন্তু বাতুলতা। বাৰু পিতামহ, অশ্বমেধ মহাযজ্ঞৰ সন্দৰ্ভত আপোনাৰ স্থিতি অৱগত কৰক। ভীষ্ম আৰু দৈন্য অদ্যাপিও উপেক্ষিত, তেনেস্থলত আমাৰ স্থিতি কি মহাৰাজৰ নিশ্চয় বোধগম্য। কি ক'লে পিতামহ? অদ্যাপিও আপুনি উপেক্ষিত? উপেক্ষিত আচাৰ্য দুৰ্ণ নহয় পিতামহ, ই হয়তোবা দুৰ্যোধনৰ ইচ্ছাকৃত নহয়। বিস্মৰণৰ বাবেহে হ'ব পাৰে এনেকুৱা ঘটনা। এয়া ঘটনা নহয় মহাৰাজ পিতামহ, এয়া দুৰ্যোধনৰ দ্বাৰা ইচ্ছাকৃত দুৰ্ঘটনা। ৰাজসভাৰ সিংহাসন কালত বিদুৰে কোৱা কথা আপোনাৰ কি মনত নাই? আঞ্জা নুবুলিবা তাংক নাথাকে লবণ, সভা নুবুলিবা তাংক
নাথাকে বৃদ্ধগণ কৰ্ণ আৰু শকুনিৰ আঙুলিৰ নিৰ্দেশত আজি হস্তিনাৰ ভৱিষ্যত এয়াই আজি হস্তিনাৰ নিষ্ঠুৰ বাস্তৱ পিতামহ ভৱিষ্যত বুলি নিশ্চয় দুৰ্যোধনকেই নিৰ্দেশ কৰা হৈছে নহয় জানো পিতামহ কিন্তু মনত ৰাখিব পিতামহ কাৰোবাৰ আঙুলিৰ নিৰ্দেশত নাচিবলৈ নহওঁ মই পঞ্চপাণ্ডৱ অথবা শ্ৰীকৃষ্ণৰ পদলেহনকাৰী কোনো ক্ষত্ৰিয় ৰাজন মই চন্দ্ৰবংশী ৰাজা দুৰ্যোধন দুৰ্যোধন মনত ৰাখিবি তোৰ সন্মুখত কোন বিদ্যমান নোহে তোৰ ভাতৃ দুশাসন নোহে তোৰ মিত্ৰ কৰ্ণ অধীৰত ৰাধাৰ নন্দন হস্তিনাৰ সিংহাসনৰ কাৰণে সৰ্বস্ব ত্যাগ কৰা সৰ্বপূজ্য পিতামহ তাক অভিনন্দন মাত্ৰ মোক এটা প্ৰশ্নৰ উত্তৰ দে দুৰ্যোধন অষ্টমেধ মহাযজ্ঞত অদ্যপিও পিতামহ আচাৰ্য কি উপেক্ষিত পিতামহক উপেক্ষা কৰাৰ ধৃষ্টতা মোৰ নাই মাতা মাত্ৰ সময়ৰ অভাৱৰ হেতুকেহে উপস্থিত হোৱা নাছিলোঁ পিতামহৰ কাষে সেইবাবে যদি হৈছে অপৰাধ পিতামহে নিজ গুণে মোক ক্ষমিব নিশ্চয় অন্যহাতে পিতামহৰ ওচৰত সৰ্বতোপ্ৰকাৰৰ সাহায্য কামনা কৰিলোঁ সেৱা উঠ বাছা অষ্টমেধ মহাযজ্ঞতই কৰ আয়োজন কিন্তু বাছা শুন যদি মোৰ হিত উপদেশ এটি কথা ক'ব খোজো মই দুহে যদি সাধ্যৰ অতীত অৱশ্যে পালিম আপোনাৰ আদি তেন্তে শুন বাছা যদুবংশে জন্ম যাৰ নাৰায়ণ পূৰ্ণৰৱতাৰ কৃষ্ণ তেওঁ জগত অৰ্থাৰ মাথো যদি মহাযজ্ঞৰ বাবে হ'ব তোৰ যজ্ঞ সফল ক্ষমা কৰিব পিতামহ নোৱাৰিম পালিব আপোনাৰ আদেশ গোবধ স্ত্ৰীবধ মাতুলবধ জগতত যত আছে পাপ যে কৃষ্ণই হাঁহি মুখে কৰিলে সম্পাদন নিমন্ত্ৰণ কৰি সেই পাপাত্মা কৃষ্ণক লঘু কৰি মৰ্যাদা অশ্বমেধ যজ্ঞত এনে কাৰ্য নহ'ব সম্ভৱ দুৰ্যোধনৰ জীৱিত কালত নহয় নহওক মোৰ যজ্ঞ সম্ফল কিন্তু গোৱালীৰ ভ্ৰষ্টাচুৰ সেই ৰাখাল কৃষ্ণৰ কদাপিতো মই নপখিম হৰণ নুহুবাই হিত কথা যাৰ কৰ্ণ কুহৰত তৰ্ক যুদ্ধ নহয় হৈবন সিজনৰ লগত ইহ অকালে পৰ অকালে ভীষ্মৰ থাকিব সম্পন্ন কিন্তু মহাৰাজ এটি কথা ক'ব খোজো মই কৃষ্ণহীন কোনো যজ্ঞ নহয় সফল ইতি দৰ্পে যাত হত লংকা জানিবা নিশ্চয় প্ৰণাম মহাৰাজ পিতামহ কৃষ্ণ 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 কৃষ্ণৰ ব্যতিৰেকে নাই যেন কাৰো অস্তিত্ব এই জগতৰ মাজে স্বীকাৰ কৰিছো কৃষ্ণ মায়াৰ চলনাৰে লভি আছ তই জগতৰ বহু সমৰ্থন নহলেনো গংগাৰ পুত্ৰই বোলে নে প্ৰলাপৰ বচন শুন হেৰৌ ৰাখাল কৃষ্ণ শূন্য কৰি অস্তিত্ব তোৰ আৰ্যবৰ্তত ঘোষিব গৌৰৱ এই ৰাজা দুৰ্যোধনে আৰ্যবৰ্তত হৈ থাকিব দুৰ্যোধন নহয় থাকিব কৃষ্ণ দৈব্যকী নন্দন গৰ্ভবাণী কিমান শুনিম আৰু পুত্ৰৰ বলক মহাৰাজ আপোনাৰ জিৰণিৰ সময় আহি হ'ল উপস্থিত বলা গান্ধাৰী মন দুখে শুনি যায় ব্যাকৰণ দন লগে চলে ভাষা তান বিষাদী
কুর্মবলী নগর কুর্মবলী নগর যাও যাও মই কুর্মবলী নগৰৰ ধনে হুনে অসহ্য বিভূতি করুম গৈ লুপ্ত জয় দৈসুরাধনর জয় দৈসুরাধনর জয় মহামহাবীর গণন যুদ্ধ হেতু চলি যাই যুদ্ধ হেতু চলি যাই পদ ভরে বকুমতি পদ ভরে বকুমতি কম্পে ধরা কম্পে ধরা এইয়াই কুর্মবলী নগর খন্তেক খন্তেক পাছতে আন্ধাৰে ঢাকিবহি ধৰ তাৰ পাছতে মই লুটপাত কৰিম আৰম্ভ অন্ধাৰা মূৰ্খ বিহত্ত তোৰ কালতি তোৰ সন্মুখ হেৰো মূৰ্খ কালভদ্ৰ বৃথা দৰ্প নকৰিবি তই মোৰে প্ৰকান্ত গদাৰ ঘাটত প্ৰান্তে জীৱি আজি তই এই বৃহত্তৰ হাতেৰে মতে দুয়ো বীৰে কৰে ঘোৰৰ যুদ্ধ ভরে টিভু বন কম্পে ধরে যুদ্ধ ভরে টিভু বন কম্পে হেন জানি নর লুকেরি আনকারে পাত কজরুক গাকি ভুলা মরা পাত কজরুক গাকি ভুলা মরা ও হরি এই ভকতিকে লৈ যুদ্ধ কৰাই কালভদ্ৰৰ লগত যা মূৰ্খ নিশ্চয় থন পাবি তই জমৰ নগৰে
তুৰংগইটো যজ্ঞৰ বাবে উত্তম অশ্বপাল শলাগিছো তোমাৰ হবৰ কৰ্তব্যনিষ্ঠাক প্ৰস্তুত অশ্বমেধ যজ্ঞৰ সকলো সম্ভাৰ আজি এই শুভক্ষণে মেলি দিম যজ্ঞস্য সমগ্ৰ ভাৰত ভূমিত যজ্ঞৰ সময় থাকিব ভাতৃ মোৰ বীৰ দুখাখনৰ সমে অনুঝুখেন এই ক্ষেত্ৰত আপোনাৰ খবৰ মতামত কি বোপা দুৰ্যোধন এই পশ্চিমৰ পৰাই হওক আমাৰ বিজয় অভিযান তাৰ পাছত চতুৰ্দিশ এক কৰি জয় কৰি বিশাল ভাৰত যজ্ঞৰ পূৰ্ণাহুতি কৰিম প্ৰদান মামাৰ কথাক মই কৰো সমৰ্থন প্ৰথমে প্ৰৱেশ কৰক অশ্ব কুৰ্মবলী নগৰে বিনা যুদ্ধে যদি বশ্যতা নকৰে চিকাৰ তেন্তে দুখাখনে সৃষ্টি কৰিব তাত ধ্বংসৰ ধুমুহা দাদা পশ্চিমত আছে হো কুৰ্মবলী নগৰ শুনিছো সেই ৰাজ্যৰ প্ৰধান সেনাপতি কালভদ্ৰ অসীম পৰাক্ৰমী হয় সিংহৰ সন্তান মই বীৰ দুখাখন নকপে হিয়া মোৰ শুনি সেই কালভদ্ৰৰ নাম যুদ্ধৰ তৃষ্ণা মোৰ বাহে ঘৰে ঘৰে উত্তপ্ত ৰক্তস্যুত বাহিছে দুগুণে ভাই সুখেন দাদা যোৱা তুমি কৃপাচাৰ্য কুলগুৰুৰ পাখে জয় পত্ৰ লিখি থৈছে কুলগুৰুদেৱে আজ্ঞা হৃদয় দাদা আহক পিতামহ আহক আচাৰ্যদেৱ সবাৰে প্ৰণাম কৰক শিকাস বিজয় হব আয়ুষ্মান প্ৰস্তুত নে যজ্ঞৰ সকলো সম্ভাৰ প্ৰস্তুত অশ্বমেধ যজ্ঞৰ সকলো আয়োজন আজি এই শুভক্ষণে মেলি দিম যজ্ঞস্য সমগ্ৰ ভাৰত ভূমিত মাত্ৰ জয়পত্ৰ আঁকি মেলি দিব পাৰো যজ্ঞৰ তুৰংগ প্ৰণাম পিতামহ প্ৰণাম আচাৰ্যদেৱ পাঠ কৰা সুখেন কি লিখা আছে বিজয় পত্ৰত ভাল পিতামহ মহিষী ব্যাসৰ নাতি হস্তিনাপুৰ ৰাজা ধীৰাজ মহাবলৱান ধৃতৰাষ্ট্ৰৰ জ্যেষ্ঠ পুত্ৰ ৰাজা দুৰ্যোধনে ভাৰত বিখ্যাত বীৰ পিতামহ আৰু মান্যজনৰ লৈ আশীৰ্বাদ অশ্বমেধ যজ্ঞৰ কৰিছে সূচনা যজ্ঞৰ অশ্বৰ লগত আছে দুখাখন আৰু সুখেনৰ হতে অজস্ৰ বীৰ মণ্ডলী যিসকল ৰজাই কোনো বাধা প্ৰদান নকৰাকৈ ঐ ৰজা দুৰ্যোধনক সম্ভাষণ জনাব সেইসকলৰ লগত হস্তিনাই মৃত্যুতাৰ পাশত আবদ্ধ হ'ব কিন্তু কোনো ৰজাই যদি দেখুৱাব বিচাৰে নিজ শক্তিৰ সামৰ্থ্য তেন্তে বন্দী কৰি যজ্ঞৰ তুৰংগ যুদ্ধ দিব পাৰে কুলসেনাৰ সমে উপযুক্ত হৈছে কিন্তু দুটি কথা সকলোৱে ৰাখিবা মনত নকৰিবা লিপ্সা ধনৰত্ন শুনক নিদিবা লোলুপ দৃষ্টি কোনো নাৰীৰ প্ৰতি নোহে এইটো যজ্ঞৰ ৰীতি হ'ল শান্তি আৰু সম্প্ৰীতি এতিয়া জয়পত্ৰ অলংকৃত কৰি সূচনা কৰা মহা অশ্বমেধ যজ্ঞ জয় রাজা ধৃতরাষ্ট্র জয় জয় রাজা দুর্যোধন জয় জয় কুরুবংশৰ জয় 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 বলা সকলোটি অশ্বৰ সহিতে ভাতৃ দুখাখন আৰু সুখেনক
আগবঢ়াই দিওঁ সিংহৰ দুৱাৰলৈকে।